নরেন্দ্র মোদী জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ, অমিত শাহ জিন্দাবাদ, জেপি নাড্ডা জিন্দাবাদ, ৫৯ চেৰফাঙৰ কাৰ্যকৰ্তা জিন্দাবাদ, ৫৯ চেৰফাঙৰ কাৰ্যকৰ্তা জিন্দাবাদ। বহুত বহুত ধন্যবাদ। আজিৰ সভাত আমাৰ আজিৰ সভাত ৰৌতাৰো কাৰ্যকৰ্তা আহিছে। ৰৌতাৰ কাৰ্যকৰ্তা জিন্দাবাদ, ৰৌতাৰ কাৰ্যকৰ্তা জিন্দাবাদ, আজিৰ সভাত আমাৰ মাজত উপস্থিত সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, জিলা সভাপতি সুনীল কুমাৰ বসুমতাৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত শান্তিয়াছ কুজুৰ ডাঙৰীয়া, গুৰুজ্যোতি দাস ডাঙৰীয়া, প্ৰণৱজ্যোতি লকৰ ডাঙৰীয়া, দীপক মো ডাঙৰীয়া, জিতু কিষাণ ডাঙৰীয়া, অজয় হাজৰিকা, জ্যোৎস্নাং বড়ো, জীৱন ডেকা, ৰবীন দৈমাৰী, পদুমী মহানন্দ, নয়ন মল্ল, দুজল বৰুৱা, মোহন ভট্টৰাই, কেশৱ বৰুৱা, প্ৰেম তামাং, কাশমতী গৌৰ, বিকাশ গৌৰ, সমৰ হাজৰিকা, গজেন হাইনাৰী, চামলা দৈমাৰী, বাবুল চন্দ্ৰ বড়োকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, আমাৰ সন্মানৰ ৰাইজ, ৫৯ চেৰফাং আৰু ৰৌতাৰ পৰা আজিৰ সভাত ভাগ ল'বলৈ অহা সন্মানীয় ৰাইজ, আজি আমি সকলোৱে ইয়াতে বিটিএডি নিৰ্বাচনৰ সম্পৰ্কত আলোচনা কৰিবলৈ সমবেত হৈছোঁ। আপোনালোক সকলোৱে জানে যে আগষ্ট মাহৰ তৃতীয় সপ্তাহত বিটিআৰৰ নিৰ্বাচন ঘোষিত হ'ব আৰু দুৰ্গা পূজাৰ আগতে আমাৰ বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। বিটিআৰৰ নিৰ্বাচনত বিজেপি দলে কেইখন আসনত ইলেকশ্যন খেলিব আৰু আমি কোনোবা দলৰ লগত মিত্ৰতা কৰিম নেকি, নে আমি অকলে ইলেকশ্যন খেলিম, এই বিষয়বোৰ লৈ আমি আমাৰ মাজত আলোচনা কৰিছিলোঁ। তেতিয়া আমি সিদ্ধান্ত লৈছিলোঁ যে বিটিআৰৰ প্ৰত্যেকটো পৰিষদীয় সমষ্টিত আমি যাম আৰু ৰাইজক আমি সুধিম যে আমি আপোনালোকৰ সমষ্টিত ইলেকশ্যন খেলিম নে আমি নেখেলিম। এতিয়ালৈকে মই বিটিআৰৰ ওদালগুৰি জিলাৰ মুদৈবাৰীত আহিলোঁ, হৰিচিঙা, খালিংদুৱাৰ, তাৰপিছত ভেৰগাঁও, খৈৰাবাৰী, ননৈ চেৰফাং আৰু ঠিক তেনেকৈ তামোলপুৰৰ দৰঙাজুলি, আমাৰ নাগৰিজুলি, শুক্লাই চেৰফাং, আমাৰ গোৰেশ্বৰ, বাগানপাৰা, বাক্সা জিলাৰ মুছলপুৰ, দিহিৰা, ককলাবাৰী, শালবাৰী, মথনগুৰি, চিৰাং জিলাৰ চিৰাংদুৱাৰ, চিৰাং, কাজলগাঁও, আমাৰ থুৰিবাৰী, চুবাইজাৰ, মানস চেৰফাং, কোকৰাঝাৰৰ ফকিৰাগাম, গুমা, দতমা আৰু আমাৰ তাৰ লগতে কোকৰাঝাৰৰ বনৰগাঁও, এই গোটেইবোৰ সমষ্টিত মই নিজে গৈছোঁ আৰু ৰাইজক সুধিছোঁ যে আমি ইলেকশ্যন বিজেপিয়ে খেলিম নে নেখেলিম। সকলো ৰাইজে এইবাৰ আমাক কৈছে যে বিজেপিয়ে ইলেকশ্যনো খেলিব লাগে আৰু অকলে ইলেকশ্যন খেলিব লাগে। মই ৫৯ চেৰফাং আৰু ৰৌতা ৰাইজক সুধিম যে ৫৯ চেৰফাং আৰু ৰৌতাত আমি ইলেকশ্যন খেলিব লাগিব নে নালাগিব, লাগিব নে নালাগিব, ভাল কৰি চিন্তা কৰি কওক, লাগিব নে নালাগিব।
লাগিব খেলিলে আমি জিকিম নে হাৰিম ভাল কৰি কওক জিকিম নে হাৰিম পাক্কা জিকিম আপোনালোক ৰেডি আছে ইলেকশ্যনৰ কাৰণে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে যদি আমাক সাহস দিয়ে তেতিয়াহ'লে আমি 5টাটো ইলেকশ্যন খেলিম আমি ৰৌতাটো ইলেকশ্যন খেলিম যদি আপোনালোকে সাহস দিয়ে খেলিব লাগিব আজি মই য'তে বিটিআৰত গৈছো তাতে মই ৰাইজক কৈছো যে মই যদি হাগ্ৰামা মহিলাৰিক অনুৰোধ কৰোঁ যে আমাক 10টা সিট দিয়ক আপোনালোকে 30টা সিটত ইলেকশ্যন খেলক অতি সহজে আমাৰ মিত্ৰতা হ'ব পাৰে যদি মই প্ৰমোদ বড়োক কওঁ যে আমাক 10টা সিট দিয়ক আপোনালোকে 30টা সিটত ইলেকশ্যন খেলক অতি সহজে আমাৰ মিত্ৰতা হ'ব পাৰে কিন্তু এইবাৰ আমি বিজেপি দলে নিজে এই কাৰণে ইলেকশ্যন উঠিব খুজিছো কাৰণ আমি বিটিআৰৰ সমস্যাসমূহ এইবাৰ স্থায়ীভাৱে সমাধান কৰিব বিচাৰিছো 2003 চনত বিটিআৰ গঠন হ'ল বিটিআৰ গঠন হোৱাৰ সময়ত যি ল'ৰা ছোৱালী মাকৰ কোলাত আছিল সেই ল'ৰা ছোৱালী আজি বিয়া কৰাৰ বয়স হ'ল কিন্তু আমাৰ বিটিআৰৰ সমস্যাবিলাক একেই থাকি আছে বিটিআৰৰ সমস্যাবিলাক আজিলৈকে সমাধান হোৱা নাই কোনোবাই বোলে মাটি বাৰীৰ অধিকাৰ পোৱা নাই কাৰোবাৰ গাঁৱত ৰাস্তা হোৱা নাই কৰবাত দলং হোৱা নাই কৰবাত আমাৰ ৰাইজে আঁচনিৰ সুবিধা পোৱা নাই আমি কাক কম কোনে আমাৰ কথা শুনিব কোনেও আমি নাজানো আজি মই যেতিয়াই বিটিআৰত আহোঁ ৰাইজে মোক কয় মোৰ দেউতাৰ মাটি মোৰ নামত ৰেজিষ্ট্ৰেশ্যন হোৱা নাই আমি মাটিৰ অধিকাৰ নাপাওঁ এপ্লিকেশ্যন কৰিছোঁ আমি মাটি পোৱা নাই কোনোবাই কয় যে আমি প্ৰধানমন্ত্ৰীৰ ঘৰ পোৱা নাই কোনোবাই কয় আমি অৰুণোদয় পোৱা নাই কোনোবাই কয় আমি লাখপতি বাইদেউৰ লিষ্টত আমাৰ নাম অহা নাই এই গোটেই সমস্যাবোৰ আমি কেতিয়া সমাধান কৰিব পাৰিম যেতিয়া আমাৰ বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয় যিসকল ৰাইজে বিটিআৰত জন্ম লৈছে বিটিআৰ গঠনৰ আগৰে পৰা আমাৰ এই বিটিআৰত আছে তেওঁলোকক আমি যদি সমান অধিকাৰ দিব পাৰোঁ তেতিয়াহ'লে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব বিটিআৰত সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব আৰু আমাৰ বিটিআৰখন দুপত দুপে আগবাঢ়ি যাব সেইকাৰণে এইবাৰ আমি এটাই অনুৰোধ কৰিম ৰাইজক যে আমাৰ ইউপিপিএলো শত্ৰু নহয় আমাৰ বিপিএফও শত্ৰু নহয় কিন্তু এইবাৰ আমি বিচাৰিছোঁ যে এই ইলেকশ্যনত বিজেপিয়ে আটাইতকৈ বেছি সিট পায় কোকৰাঝাৰত যাতে চৰকাৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে যেতিয়ালৈকে মই দিছপুৰত থাকিম যেতিয়ালৈকে মই দিল্লীত থাকিম বিটিআৰৰ সমস্যাবিলাক আমি সমাধান কৰিবৰ বাবে ডাইৰেক্টলি সহায় কৰিব আমি নোৱাৰিম কিন্তু এবাৰ যদি বিজেপিৰ চৰকাৰ কোকৰাঝাৰত যদি শক্তিশালীভাৱে আমি বহিব পাৰোঁ তেতিয়াহ'লে বিটিআৰৰ ৰাইজে ইমান দিনে যিবিলাক অসুবিধা ভোগ কৰি আহিছে সেই অসুবিধাবিলাক আজি আমি এবাৰতে নোহোৱা কৰিব পাৰিম আপোনালোকে দেখিছে অসমত
যেতিয়াৰ পৰাই বিজেপিৰ চৰকাৰ আহিছে আমাৰ অসমত যিমান আন্দোলন আছিল এই আন্দোলনবিলাক লাহে লাহে নোহোৱা হ'ল কাৰণ মানুহৰ সমস্যাবিলাক আমি নিজে আগবাঢ়ি গৈ সমাধান কৰিছো মানুহৰ লগত মাটিৰ সমস্যা আছিলে আমি মিছন বসুন্ধৰা আনিছিলো আৰু অসমৰ ডিব্ৰুগড়ৰ পৰা ধুবুৰীলৈ 15 লাখ মানুহৰ মাটিৰ আমি সমস্যা সমাধান কৰি দিছো কিন্তু চৰকাৰে বিটিআৰক ডাইৰেক্টলি কৰিব নোৱাৰে আৰু বিটিআৰক আজি মাটিৰ সমস্যা আছে কিন্তু অসমত যদি 75 বছৰে নোহোৱা মিছন বসুন্ধৰা আনি আমি যদি মাটিৰ সমস্যা ৰাইজৰ সমাধান কৰিব পাৰিছো বিটিআৰক কোকৰাঝাৰত বিজেপিৰ চৰকাৰ হলে আমি ওদালগুৰি তামুলপুৰ বাক্সা চিৰাং কোকৰাঝাৰৰ ৰাইজৰ মাটিৰ সমস্যা আমি একেলগে সমাধান কৰিব পাৰিম শ্ৰদ্ধা ৰাইজ আপোনালোকে চিন্তা কৰক বিজেপিৰ চৰকাৰ আহিলে এটা এটাকৈ গোৰ্খা মানুহৰ ডাউটফুল ভোটাৰ আছিলে কাৰোবাৰ আধাৰ কাৰ্ড জব্দ হৈ আছিলে কোনোবা গাঁৱত ৰাস্তা নাছিলে কোনোবা জিলাত মেডিকেল কলেজ নাছিলে কোনোবা জিলাত ইউনিভাৰ্চিটি নাছিলে কোনোবা জিলাত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নাছিলে কোনোবা জিলাত অসমমালা ৰাস্তা নাছিলে আজি বিজেপিৰ চৰকাৰ অহাৰ পিছত আমি অসমৰ সমস্যাবিলাক এটা এটাকৈ আমি সমাধান কৰিছো আজি যদি আপোনালোকে অসমৰ কোনোবা এখন জিলাত যায় তাৰ সমস্যা মই নাই বুলি নকওঁ কিন্তু আমাৰ চৰকাৰ হোৱাৰ পিছত আজি সমস্যা প্ৰায় কমি কমি নোহোৱা হৈছে মই যদি মঙলদৈ চিপাঝাৰত ঢেকিয়াজুলিত এনেকুৱা এখন মিটিঙত যদি সুধো যে আইসকল আপোনালোকৰ অৰুণোদয় কিমানে পাইছে অন্তত 80% মানুহে হাত দাঙিব যে আমি অৰুণোদয় পাইছো মই যদি সুধো ৰেশন কাৰ্ড কিমানে পাইছে 80% মানুহে হাত দাঙি কব যে আমি ৰেশন কাৰ্ড পাইছো নলবাৰীত যদি মই সুধো লাখপতি বাইদেউৰ টকা কিমানে পাব সকলোৱে হাত উঠাই কব যে মামা আমাৰ নাম লিষ্টত আছে কিন্তু আজি যদি মই পাঁচকৈ চেৰফান বা ৰৌতাত যদি সুধো যে কিমানে প্ৰধানমন্ত্ৰীৰ ঘৰ পাইছে হাত উঠোৱা মানুহ নাথাকিব কিমানে অৰুণোদয় পাইছে হাত উঠোৱা মানুহ বহুত কম থাকিব মই নিজে সুধি চাইছো কিন্তু যদি নলবাৰীৰ সকলো মহিলাই অৰুণোদয় পাব পাৰে বিটিআৰৰ মহিলাই কিয় পাব নোৱাৰে আজি যদি প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ মঙলদৈত যদি পাব পাৰে আমাৰ পাঁচলৈ চেৰফান ওৰাং ৰৌতাত কিয় পাব নোৱাৰে আজি যদি আমাৰ ল'ৰা ছোৱালীয়ে অসমত এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে কোকৰাঝাৰতো একেধৰণে চৰকাৰী চাকৰি কিয় পাব নোৱাৰে এই কথাবিলাক যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে বিটিআৰৰ ৰাইজে সদায় নিজকে বঞ্চিত অনুভৱ কৰি থাকিব সদায় নিজকে পিছপৰা অনুভৱ কৰি থাকিব অহা 22 তাৰিখে ৰাতিপুৱা মই নলবাৰীত যাম নলবাৰীৰ 50,000 মহিলাক আমি 10,000 টকাকৈ লাখপতি বাইদেউৰ টকা বিতৰণ কৰিম 23 তাৰিখে মই জাগিৰোডত যাম জাগিৰোডত 42,000 মহিলাক একেলগে মাটি 10,000 টকা লাখপতি বাইদেউৰ টকা আমি তেওঁলোকৰ হাতত তুলি দিম 24 তাৰিখে মই মাৰ্ঘেৰিটাত যাম আৰু তাতো
প্ৰায় 26,000 মহিলাক মই লাখপতি বাইদেউৰ টকা তুলি দিম। 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ তৃতীয় আৰম্ভ হ'ব। গোটেই অসমতে সিদিনাখন 38 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব। কিন্তু এই আঁচনিবিলাকৰ পৰা বিটিআৰ কি বঞ্চিত হৈ থাকিব লাগিব নেকি? আজি বিটিআৰত যদি মই সোধো যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছেনে, বোলে পোৱা নাই। অৰুণোদয় পাইছেনে, বোলে পোৱা নাই। বোলে কিয় পোৱা নাই, বোলে VCDCয়ে মোৰ নামটো দিয়া নাই। আৰে এইটো ক'ৰ পৰা ওলালে VCDC? এইটো কি বস্তু ওলালে VCDC? আমিতো VCDCক দালালি কৰিবৰ কাৰণে পাতি দিয়া নাই নহয়। আমিতো VCDC দালালি কৰিবৰ কাৰণে দিয়া নাই নহয়। প্ৰধানমন্ত্ৰীৰ টকা ডাইৰেক্টলি দুখীয়া মানুহে পাব লাগিব। অৰুণোদয় টকা মই দিওঁ, মোৰ বিটিআৰৰ মাকসকলে অৰুণোদয় টকা ডাইৰেক্টলি পাব লাগিব। মাজত এই VCDC ক'ৰ পৰা সোমালে? মাজত এই VCDC ক'ৰ পৰা বনিলে? বিটিআৰত আটাইতকৈ ডাঙৰ সমস্যা হৈছে ইলেকশ্যনত আমি কাক ভোট দিওঁ নিদিওঁ বেলেগ কথা। ইলেকশ্যনত আমি BPFকো ভোট দিব পাৰোঁ, কংগ্ৰেছকো ভোট দিব পাৰোঁ, BJPকো ভোট দিব পাৰোঁ, UPPLকো ভোট দিব পাৰোঁ, কিন্তু ভোটৰ কোনো ভেলু নাই। লাষ্টত গৈ গৈ পাৱাৰটো VCDC। হয়নে নহয়? গোটেই পৃথিৱীখন তীৰ্থস্থান কৰি আহিলো, কতো আমাৰ লাভ নহল যদি VCDCৰ মূৰত তেল নামাৰো। হয়নে নহয়? আপোনালোকে প্ৰমোদ বড়োৰ ঘৰত যাওক, একো নাপাব। হাগ্ৰামা মহিলাৰীৰ ঘৰত যাওক, একো নাপাব। হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত যাওক, একো নাপাব। কিন্তু VCDCৰ মূৰত যদি মিঠাতেল ঢালি দিয়ে, তেতিয়া আপোনালোকে চব পাব। হয়নে নহয়? মই ঠিক কথা কৈছো নে নাই? এতিয়া এই কথা বেলেগে সাহস নকৰে। দালালি বন্ধ কৰিবৰ কাৰণে বেলেগৰ সাহস নাই। আজি অসমত যি সাহস দেখুৱাইছে বিজেপিয়ে দেখুৱাইছে। আজি অসমত চৰকাৰী চাকৰিৰ নামত কোনোবা বাপৰ বেটাই তামোল এখনো খাব পাৰে নেকি? কোনেও খাব নোৱাৰে। কাৰণ আমি সাহসেৰে এই দালালি বন্ধ কৰিব পাৰোঁ। আজি যদি বিজেপি কোকৰাঝাৰত ইলেকশ্যন জিকে, সেইদিনাখনে ৰাতি গোটেই VCDC বিলাক মাটিৰ তলত সোমাব। গোটেই VCDC একেদিনাই মাটিৰ তলত সোমাব। মোক কোনোবাই কৈছে যে দাদা VCDCৰ কথা বেছিকৈ নকব, সিহঁতৰ হাতত বহুত ভোট থাকে। মই বোলো তেনেকুৱা ভোট আমাক নালাগে। চিধা কথা, আমাক তেনেকুৱা ভোট নালাগে। আমাক দালালি পাৰ্টিৰ ভোট নালাগে। আমাক দেউতাৰ ভোট লাগে, মাৰ ভোট লাগে, ককাইকৰ ভোট লাগে, ভণ্টিৰ ভোট লাগে। আমাক প্ৰধানমন্ত্ৰী আৱাস যোজনাত 20,000 টকা ঘোষ লোৱা, অৰুণোদয় ফৰ্মখন বিলাই 300 টকা ঘোষ লোৱা ভোট আমাক নালাগে। ঠিক কৈছো নে নাই? মই ঠিকে কৈছো নে নাই? মই বিটিআৰৰ সমস্যাৰ ওপৰত কোনেও ক'ব নোৱাৰে। কাৰণ চবেই কাবাক নহয় কাবাক ভয় কৰে। কিন্তু মোৰ কাকো ভয় কৰিবলগীয়া নাই। আজি যেতিয়া যোৱাবাৰ মই আহি কৈছিলো যে ৰাইজ বিটিআৰ চুক্তি হৈছে, এতিয়া বিটিআৰত শান্তি হ'ব। বিটিআৰৰ আগতে 4,000 ল'ৰা ছোৱালীৰ মৃত্যু হৈছিলে। সদায় আন্দোলন, সদায় ধৰ্ণা, সদায় ধৰ্মঘট। যিদিনাখনৰ পৰা মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ললো, বিটিএডিত এটাও গুলি ফুটা নাই, এটাও বোমা বিস্ফোৰণ হোৱা নাই, এজনো যুৱকৰ মৃত্যু হোৱা নাই। অৰ্থাৎ কৰিব যদি পাৰে, অকল বিজেপিয়ে কৰিব পাৰে। আগতে বিটিএডিত ইলেকশ্যনে নাছিলে। মটৰ চাইকেলত আহিব, বন্দুক থাকিব, বোলে অমুকক ভোট দিব লাগিব। ৰাইজে ভোট দি দিয়ে। ইয়াত ইলেকশ্যনে নাছিলে। এতিয়া বিজেপি অহাৰ পিছত কোনেও বন্দুক দেখুৱাই ভোট নোখোজে, নমস্কাৰ কৰি ৰাইজৰ পৰা ভোট খোজে। খোজে নে নাই?
বাগানত আহি ক'ব আমি বাগানৰ কাম কৰিম, বন্দুক নাই। গোৰ্খাৰ মাজত আহি ক'ব আমি গোৰ্খাৰ কাম কৰিম, অসমীয়াৰ মাজত আহি ক'ব অসমীয়াৰ কাম কৰিম। কোচ ৰাজবংশী, কলিতা, আমাৰ শৰণীয়া কছাৰী, বৰ্মন কছাৰী, মদাহী কছাৰী, নাথ, যোগী, যিমান আমাৰ 26টা জাতি আছে, এতিয়া কেণ্ডিডেটে আহি কি কয় যে আমাক ভোট দিয়ক, আমি আপোনালোকৰ কাম কৰিম। ক'ত গ'ল বন্দুক? ক'ত গ'ল AK-47? 5 বছৰ বিজেপিৰ চৰকাৰ হ'ল, বিটিআৰত AK-47 নোহোৱা হ'ল, বিটিআৰত বন্দুক পিস্তল নোহোৱা হ'ল। এবাৰ বিটিআৰত বিজেপিৰ চৰকাৰ বনাই দিয়ক, VCDCও নোহোৱা হৈ যাব। এবাৰ মাত্ৰ বিজেপিৰ চৰকাৰ বনাই দিয়ক। এবাৰ বিজেপিৰ শক্তিশালী ভূমিকা কোকৰাঝাৰত হ'ব লাগে, আমাৰ বিটিআৰত কোনো সমস্যা নাথাকিব। মোক কোনবাই কৈছিলে যে নহয় বিটিআৰৰ সমস্যা বহুত টান। একো টান নহয়, বিটিআৰত কোনো সমস্যা নাই। বিটিআৰত এটাই সমস্যা যে মানুহক মানুহৰ অধিকাৰ দিব লাগে। মোৰ যদি দেউতাৰ মাটি, মোৰ ল'ৰাই সেই মাটিৰ অধিকাৰ কিয় নাপাব? আজি যদি মই ইয়াতে মাটি খোজো, কয় 47ৰ কাগজ দেখুৱাওক। হাৰে, মই ইয়াতে জন্মিছো, ইয়াতে মৰিম, এটা মই ক'ৰ পৰা কাগজ লৈ আহিব লাগে? ভোটৰ সময়ত যদি মোক চিনি পায়, মাটি দিয়াৰ সময়ত মোক কিয় চিনি নাপায়? ভোট দিয়াৰ সময়ত কোনোবাই 47ৰ কাগজ খোজে নেকি? খোজে নেকি? ভোটৰ সময়ততো 47ৰ কাগজ নোখোজে। আৰে মাটি দিয়াৰ সময়ত কিয় 47ৰ কাগজ লাগে? ভোটৰ সময়ত কাগজ নালাগে, মাটি দিয়াৰ সময়ত কাগজ লাগে। কেনেকুৱা ধৰণৰ ন্যায়? আজি এই কথাবোৰ কোনে ক'ব পাৰিব স্পষ্টকৈ? কংগ্ৰেছেও নোৱাৰে, BPFেও নোৱাৰে, UPPLেও নোৱাৰে। কিন্তু মই আপোনালোকক স্পষ্ট কৰি এই কথা ক'ব পাৰো, কাৰণ মোৰ কাৰণে সকলো সমান। মই সকলোকে সমান দৃষ্টিৰে চাব পাৰো। মই মোৰ কাৰণে সকলো সমান। বাগানত কাম কৰা মোৰ মাজনীও মোৰ মা, আমাৰ অসমীয়া ভাষা কোৱা মাজনীও মোৰ মা, বঙালী ভাষা কোৱা মাজনীও মোৰ মা, আৰু গোৰ্খাত কথা কোৱা, নেপালী ভাষাত কথা কোৱা মাজনীও মোৰ মা। সেইকাৰণে মই সকলোকে সমান চকুৰে চাব পাৰো। বিজেপি মানে কি? ই এখন সাগৰৰ দৰে, সকলো উপনদী আহিছে, সকলো নদী আহিছে, ই এখন সাগৰ। সাগৰত কোনেও পাৰ্থক্য নকৰে এই পানী ক'ৰ পৰা আহিছে। যেতিয়া সাগৰত গৈ পানী পৰিলে সকলো সমান হৈ গ'ল। আমি বিশ্বাস কৰোঁ যে আমাৰ বিটিআৰত আমি সকলোৱে ভোট দিওঁ। যদি আমি ভোট দিওঁ, আমি আমাৰ প্ৰাপ্য অধিকাৰ আমি পাব লাগিব। আৰু যেতিয়া আমি বিটিআৰত সকলোৱে প্ৰাপ্য অধিকাৰ পাম, এই বিটিআৰৰ ৰাইজৰ মনত কোনো দুখ নাথাকিব। 2003 চনৰ পৰা দুখ লৈ আমি চলি আছো। কোনোবা এটা 5 বছৰত এই দুখ নোহোৱা হ'ব লাগিব। অসমতো মানুহে অপেক্ষা কৰিছিলে যে আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিব লাগিব, অহা নাছিলে। আমি সাহস কৰিলো যে আইন শৃংখলা আমি বেয়া হ'ব নিদিওঁ। আমি মিছন বসুন্ধৰা আনিম, চৰকাৰী চাকৰিত ঘোষ লোৱা আমি বন্ধ কৰিম। আমি সিদ্ধান্ত ললো যে আমাৰ ফৰেষ্টৰ মাটি, কোনোবা মাটি বাংলাদেশৰ পৰা অহা মানুহে দখল কৰিব নোৱাৰিব। আমি সিদ্ধান্ত ললো। আজি আমাৰ চৰকাৰে সিদ্ধান্ত ললে যে বসুন্ধৰাৰ জৰিয়তে আমি লাখ লাখ মানুহক মাটিৰ অধিকাৰ দিম, আৰু আমি সেই কাম 5 বছৰৰ ভিতৰত কৰি দেখুৱালো। আজি যদি এবাৰ বিটিআৰত বিজেপি দলে সুবিধা পাব পাৰে, ৰাইজে যদি অন্তৰ খুলি বিজেপি দলক ভোট দিয়ে, অহা 5 বছৰত
ইয়াত কোনো সমস্যা নাথাকিব তাক মই গ্যাৰেণ্টি দি ক'ব পাৰোঁ কাৰণ বিজেপিয়ে সকলোকে সমান দৃষ্টিৰে চাব সকলোকে সমান চকুৰে আগুৱাই লৈ যাব আজি বিজেপিৰ ৰাজনীতিকত আমি এবাৰ গুৱাহাটীত বিহু উদযাপন কৰিলোঁ 12,000 যুৱক যুৱতীৰে তাৰ পিছত আমি ঝুমুৰ উদযাপন কৰিলোঁ 12,000 যুৱক যুৱতীৰে এইবাৰ আমি বাগৰুম্বা উদযাপন কৰিম 12,000 যুৱক যুৱতীৰে তাৰ মানে আমাৰ চকুত সকলো সমান আমাৰ চকুত কোনো আমাৰ পৰা দূৰত হয় আমাৰ চকুত সকলো সমান বিটিআৰক আজি প্ৰয়োজন কি যে এই বিটিআৰৰ ৰাইজক যেতিয়া কোনোবা এখন চৰকাৰে সমান বুলি গণ্য কৰিব যে ইয়াত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাই সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক সকলো মোৰ দেউতা সকলোবোৰ মা সকলোবোৰ মোৰ ভাইটি সকলোবোৰ মোৰ ভণ্টি এই বিটিআৰত কোনো সমস্যা নাথাকিব আৰু সেই কাৰণে শ্ৰদ্ধাৰ ৰাইজ এবাৰ আপোনালোকে বিজেপিক সুবিধা দিয়ক যোৱাবাৰ আমি মাত্ৰ 9টা সিট পাইছিলোঁ 9টা সিট লৈ আমি বিটিআৰত শান্তি আনিলোঁ আমি 9টা সিট জিকা কাৰণে বিটিআৰত যোৱা 5 বছৰত কোনেও অশান্তি কৰাৰ সুবিধা নাপালে গোষ্ঠীগত সংঘৰ্ষও নহল সাম্প্ৰদায়িক সংঘৰ্ষও নহল আৰু আমি কোকৰাঝাৰত অকণমান হলেও আমাৰ চৰকাৰত অংশীদাৰিত্ব হোৱা বাবে আমি বিটিআৰত গণতান্ত্ৰিক অধিকাৰ শান্তি আমি উভতাই আনিব পাৰিলোঁ এইবাৰ যদি এই 9টা সিটক আপোনালোকে আৰু আগুৱাই দিয়ে চৰকাৰ গঠন কৰিব পাৰে এই বিটিআৰত মই গ্যাৰেণ্টি দি ক'ব পাৰোঁ অহা 5 বছৰ কোনো সমস্যা নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব কেইদিনমান আগতে মই কোকৰাঝাৰত যেতিয়া কৈছিলোঁ যে দ্বিতীয় শ্ৰেণীৰ নাগৰিক কোনো নাথাকিব মোক সাংবাদিক এজনে সুধিছিলে যে প্ৰথম শ্ৰেণী কোন দ্বিতীয় শ্ৰেণী কোন মই বোলে এইটোতো একেবাৰে সৰু অংক সকলোৱে গম পায় বোলে কি অংক বোলে যাৰ মাটি আছে সি প্ৰথম শ্ৰেণী যাৰ মাটি নাই সি দ্বিতীয় শ্ৰেণী যোনে চাকৰি পায় সি প্ৰথম শ্ৰেণী যোনে চাকৰি নাপায় সি দ্বিতীয় শ্ৰেণী যোনে প্ৰধানমন্ত্ৰীৰ ঘৰ পায় সি প্ৰথম শ্ৰেণী যোনে ঘৰ নাপায় সি দ্বিতীয় শ্ৰেণী যোনে অৰুণোদয় পায় সি প্ৰথম শ্ৰেণী যোনে অৰুণোদয় নাপায় সি দ্বিতীয় শ্ৰেণী মই ঠিকে কৈছো নে নাই কওক ৰাইজে নিজে কওক মই ঠিকে কৈছো নে নাই এই কথাখিনি আমাৰ বাদে কোনেও সাহসেৰে ক'ব নোৱাৰে আপোনালোকে যি পাৰ্টিৰ মিটিঙত যাওক কোনেও সাহসেৰে মই কোৱাৰ দৰে ক'ব নোৱাৰে সবে ভয় খাব এনেকে কৈ দিম অমুকে বেয়া পাব তেনেকে কৈ দিম অমুকে ভোট নাপাব কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ভয় নাই কাৰণ মোৰ অন্তৰখন সকলোৰে বাবে সমান সেইকাৰণে মই কাকো ভয় কৰিবলগীয়া নাই কাকো মই ভয় কৰিবলগীয়া নাই আৰু সেইকাৰণে মই সাহসেৰে মই এই কথা ক'ব পাৰোঁ নলবাৰীত যদি অৰুণোদয় হৈছে মাজবাটতো হ'ব লাগিব যদি জালুকবাৰীত মানুহে ঘৰ পাইছে মাজবাটতো ঘৰ পাব লাগিব যদি জালুকবাৰীৰ ডেকা লৰাই টকা পইচা নিদিয়াকৈ চাকৰি পাইছে মাজবাটতো পাব লাগিব আৰু যদি জালুকবাৰীত মানুহে মাটিৰ অধিকাৰ পাইছে ইয়াতো
আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে মাটিৰ অধিকাৰ পাব লাগিব। এই কথা সাহসেৰে ক'ব লাগিব। আপোনালোকে সকলো পাৰ্টিৰ মিটিঙত যাব, কোনোবাই অমুকক গালি দিব, কোনোবাই তমুকক গালি দিব, মই কাৰো বিপক্ষ একো নকওঁ। BPFও আমাৰ শত্ৰু নহয়, UPPLও আমাৰ শত্ৰু নহয়, কিন্তু BTRৰ ৰাইজ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব নোৱাৰিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব। মই স্পষ্টভাৱে কম যে BTRত VCDCৰ ৰাজত্ব নচলিব, BTRত ৰাইজৰ ৰাজত্ব চলিব লাগিব। ৰাইজৰ ৰাজত্ব চলিব লাগিব। আৰু যেতিয়া এই BTRত ৰাইজৰ ৰাজত্ব চলিব, অসমৰ ভিতৰতে BTR আটাইতকৈ বিকশিত আৰু প্ৰগতিশীল অঞ্চললৈ ৰূপান্তৰ হ'ব। শ্ৰদ্ধাৰ ৰাইজ, এই নিৰ্বাচনে আমাক এটা সুযোগ দিছে। বন্দুকৰ ভয় নাই, আকাশত মেঘ নাই, সূৰ্যৰ পোহৰ, সকলোৰে অধিকাৰ আছে ভোট দিয়াৰ। কোনেও ইয়াতে আপোনালোকক কাক ভোট দিব লাগে, কোনেও আপোনালোকক দাবী ধমকি নিদিয়ে। এবাৰ চিন্তা কৰক যে BTRৰ সমস্যাবোৰ সমাধান হ'ব লাগে। আমি সকলো জাতি জনগোষ্ঠী, বড়ো, ৰাভা, শৰণীয়া, মদাহী, বৰ্মন, কোচ, কলিতা, গোৰ্খা, নাথ, যোগী, আমি বঙালী ভাষী, অনুসূচিত জাতি, আমি গোৰ্খা, আমি আদিবাসী, চাহ জনজাতি, আমি সকলো ৰাইজ একেলগে একেডাল ফুটাৰে আমি এডাল সমন্বয়ৰ সাঁকো আমি নিৰ্মাণ কৰিব লাগে। কেতিয়া আমি নিৰ্মাণ কৰিব পাৰিম? যেতিয়া কাৰো মনত দুখ নাথাকিব। আৰু এইবাৰৰ ইলেকশ্যনত বিজেপিৰ এটাই ঘোষণা, আমি মানুহৰ মনৰ পৰা দুখবোৰ মচি দিম। কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব। শ্ৰদ্ধা ৰাইজ, এই ইলেকশ্যনটোক আপোনালোকে সুযোগ বুলি গ্ৰহণ কৰক। অসমত বিজেপিৰ চৰকাৰ থাকিব, দিল্লীত মোদীৰ চৰকাৰ থাকিব। মই মুখ্যমন্ত্ৰী, মই ইয়াত ইলেকশ্যনৰ পিছতো আহিম। আৰু আপোনালোকে মোক ক'ব যে ছাৰ, আমাৰ এই কাম হোৱা নাই, ছাৰ আমি অৰুণোদয় পোৱা নাই, ছাৰ আমি ঘৰ পোৱা নাই, ছাৰ মোৰ ল'ৰাই চাকৰি পোৱা নাই, নাৰ্ছত পঢ়িব সুবিধা পোৱা নাই। মই শুনিব পাৰোঁ, ডাক্তৰে শুনিব, মেডিচিন দিব নোৱাৰে। কিন্তু যদি আমাৰ চৰকাৰ দিল্লীত হয়, দিছপুৰত হয়, কোকৰাঝাৰত হয়, আমি মেডিচিনো দিব পাৰিম, আমি চিকিৎসাও কৰিব পাৰিম। ঠিক কথা কৈছো নে নাই? মই এই ইলেকশ্যনক আপোনালোকে এটা সুযোগ বুলি গ্ৰহণ কৰক। সুযোগ বাৰে বাৰে নাহে, 5 বছৰৰ মূৰত এবাৰ আহে। আৰু এতিয়া আকাশখন ফৰকাল, কোনেও কাকো গালি গালাজ নকৰে, কোনেও কাকো মাৰপিট নকৰে, কতো বন্দুক নাই। যিকেইটা আছিল মই গোটেইকেইটা গুৱাহাটীত লৈ গৈছো। যিমান কেইটা ইয়াত বন্দুক আছিল, এটা গোটেইকেইটা মোৰ লগতে আছে, ৰাইজৰ লগত নাই। আৰু নিজে নিজে দিছে। এনেকুৱা নহয় যে আমি যুদ্ধ বিগ্ৰহ কৰি আনিছো, নিজে নিজে দিছে। যোৱাকালিও মোক লগ কৰিব গৈছিল। মই বোলো চব কৰিব লাগিব, গণতান্ত্ৰিকভাৱে কৰিব লাগিব। কোনো বন্দুকে কথা নকয়। আৰু আজি মই নিজকে গৌৰৱ অনুভৱ কৰোঁ যে আগতে কোনো মুখ্যমন্ত্ৰীৰ দিনত যি কাম সম্ভৱ হোৱা নাছিল, আজি মোৰ দিনত সেই কাম আমি কৰিব পাৰিলো।
কিন্তু ইয়াতে মই ৰখিব খোজা নাই যদি মানুহৰ মনত খং থাকে মানুহৰ মনত যদি দুখ থাকে বিটিআৰত আকৌ বন্দুক ওলাব যদি সকলোৱে সমান হৈ যায় এই বিটিআৰত জীৱনত আৰু কেতিয়াও দ্বিতীয়বাৰ বন্দুক নোলাব আমি সেই পৰিৱেশ নিৰ্মাণ কৰিব লাগে শ্ৰদ্ধাৰ ৰাইজ আজি আমি অৰুণোদয় আঁচনি দিছো 1250 টকা মাহত পায় 1 জানুৱাৰীৰ পৰা অৰুণোদয় পৰিয়ালে গেছ কিনিলে তাৰ কাৰণেও 250 টকা পাব তাৰ মানে এটা অৰুণোদয় এতিয়া 1250 নহয় 1500 টকাকৈ পাব চৰকাৰৰ পৰা বিটিআৰৰ মাসকলেও পাব লাগে নে নালাগে কোনে কোনে পাই আছে হাত দাঙকচোন অকণমান হাত এইফালে নাই এবাৰ বিজেপিক ভোট দিয়ক সবে হাত উঠাব সবে হাত উঠাব ঘৰ কিমানে পাইছে প্ৰধানমন্ত্ৰীৰ ঘৰ কিমানে পাইছে ঘৰ পোৱা নাই পাব লাগে নে নালাগে লাগে নে নালাগে লাখপতি বাইদেউত কাৰ কাৰ নাম আছে হাত দাঙক 10,000 টকাত কাৰ কাৰ নাম আছে তাতে তহঁতৰ নাম নাথাকেও বাবা লৰাৰ নাম কিয় থাকিব লাখপতি বাইদেউত লাখপতি বাইদেউত কাৰ কাৰ নাম আছে বহুতৰ নাম নাই সকলোৰে নাম থাকিব লাগে এটিকলি দুটি পাতততো সবৰে নাম আছে কাৰণ সেই লিষ্টখন আমি বনাইছো সেই লিষ্টখন আমি বনাইছো ভিচিডিসি নাই এটিকলি দুটি পাতত সেইকাৰণে সবৰে নাম সোমাইছে কিন্তু অৰুণোদয় প্ৰধানমন্ত্ৰীৰ ঘৰ ভিচিডিসিৰ মূৰত তেল দিব লাগে হয়নে নহয় নে মই ভুল কথা কৈছো লাগিলে ভিচিডিসি বিজেপিৰে হওক সঁচা কথা কোৱাত কোনো ভুল নাই হয়নে নহয় আৰু সেই কাৰণে আমি এই ইলেকশ্যনত ভোট দিম যাতে সকলো আই মাতৃয়ে অৰুণোদয় পাব পাৰে সকলো মানুহে মাটিৰ অধিকাৰ পাব পাৰে সকলো মানুহে দুখীয়া মানুহে প্ৰধানমন্ত্ৰীৰ ঘৰ পাব পাৰে সকলো মহিলাই লাখপতি বাইদেউৰ টকা পাব পাৰে আৰু বিটিআৰৰ ৰাইজেও যাতে সমান অধিকাৰ পাব পাৰে শ্ৰদ্ধাৰ ৰাইজ এইবাৰ ইলেকশ্যনত ভোট দিওঁতে আপোনালোকে এটাই চিন্তা কৰিব যে আমি সকলোৱে যাতে সমান নাগৰিক হ'ব পাৰোঁ শ্ৰদ্ধাৰ ৰাইজ আজি মোক ৰাইজে কৈছে যে ইয়াত যিখন আমি আদৰ্শ চিকিৎসালয় কৰিছিলোঁ তাতে আমাক আৰু ডাক্তৰ লাগে আৰু নাৰ্ছ লাগে চিকিৎসালয়খন উন্নত হ'ব লাগে হয় নেকি হয়নে নহয় তাৰ পিছত ৰাইজে কৈছে যে মাজবাটৰ মাজেদি পাৰ হৈ যোৱা ভুটিয়ামাৰী নদীৰ গৰাখহনীয়া ৰোধ কৰিব লাগে হয়নে নহয় নে নালাগে নেকি নালাগে লাগে তাৰ পিছত ৰাইজে কৈছে যে মাজবাটত থকা শিৱ মন্দিৰ আৰু আমাৰ মাজবাটত থকা মহামুনি মন্দিৰ এই দুটাৰ সৰ্বাংগীন বিকাশ হ'ব লাগে হয় নেকি তাৰ পিছত ফুলগুৰিত বাঢ়নী পানীয়ে ভাঙি নিয়া ফুলবাৰী ভেটাটো আকৌ নিৰ্মাণ কৰিব লাগে 32খন গাঁৱৰ কৃষক ৰাইজ উপকৃত হ'ব হয় নেকি ৰাইজে কৈছে যে মাজবাট মহাবিদ্যালয়ত এটা বিজ্ঞান শাখা মুকলি হ'ব লাগে লাগে নেকি ৰাইজে কৈছে যে লালপানীৰ আৰক্ষী চকী আমাৰ পূৰ্ণ পৰ্যায়ৰ হ'ব লাগে ৰাইজে কৈছে বিটিআৰ নিবাসী অসমীয়া ভাষী খিলঞ্জীয়া লোকসকলে ভূমিৰ অধিকাৰ পাব লাগে সকলোৱে পাব লাগে ৰাইজে কৈছে যে ৰৌতাত আমাৰ বড় বজাৰৰ পৰা
বৰজাৰলৈকে ধনশিৰি নদীৰ ওপৰত এখন নতুন দলং বনাব লাগে লাগে নেকি তাৰ পিছত ৰাইজে কৈছে পাগলা লিভাৰৰ গৰাখহনীয়া সমস্যা সমাধান কৰিব লাগে কোপাটি অঞ্চলৰ ধনশিৰি নদীৰ গৰাখহনীয়া সমস্যা কৰিব লাগে ধনশিৰি ঘাটত এটা ইনডোৰ ষ্টেডিয়াম বনাব লাগে ঠিকে কৈছে নে কৈছে নে আৰু কিবা আছে কি লাগে ফটো লাগিব ফটো উঠিলে হৈ যাব আৰু কি আছে মা আচ্ছা জায়গায় জায়গায় ডাস্টবিন দিব লাগে স্বচ্ছ ভাৰত ঠিক কথা এই তহঁত দুটা কি আছে বাবা ৰখ মই গৈ আছো গামছাখন ৰাখ তাতে হ'ব মই কথাখিনি মোৰ কথাখিনি বুজি পাইছে নে নাই আপোনালোকে বিজেপি ইলেকশন খেলিব লাগে নে নালাগে ভিচিডিচিৰ লগত থাকিব লাগে নে নতুন ব্যৱস্থা হ'ব লাগে নতুন ব্যৱস্থা লাগে নে নালাগে পাক্কা লাগে পাঁচ নৈত খেলিব লাগে নে ৰৌতাটো খেলিব লাগে অকল পাঁচ নৈত খেলিব লাগে নে ৰৌতাটো খেলিব লাগে লাগে পাঁচ নৈত খেলিব লাগে নে নালাগে সকলোৱে ভোট দিব নে নিদিব পাক্কা সকলোৱে এইবাৰ যাতে বিটিআৰৰ ৰাইজৰ মনত কেতিয়াও আৰু যাতে দুখ নাথাকে সকলো যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে এবাৰ আপোনালোক সকলোৱে পদুমৰ ছবিত ভোট দিব লাগিব দিব পাক্কা দিব তেতিয়ালে মোৰ লগত একেলগে একেবাৰে গগন ভেদি চিঞৰেৰে সৈতে মোৰ লগত ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী পাঁচ নৈ চেৰভাঙৰ কাৰ্যকৰ্তা ৰৌতাৰ কাৰ্যকৰ্তা বহুত বহুত ধন্যবাদ ইলেকশ্যন যেতিয়া হ'ব তেতিয়া আকৌ এবাৰ আপোনালোকৰ মাজত আহিম ঠিক আছে ইলেকশ্যন ঘোষণা হ'লে আৰু এদিন আপোনালোকক লগ পাব আহিম আজি বহুত গৰমো আছে